হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ তৃতীয়টি অধ্যায় ধাতু আৰু অধাতু। ইয়াৰ প্ৰথম খণ্ডত আমি 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। আজি আমি দ্বিতীয় খণ্ডটিত 20টা প্ৰশ্ন আলোচনা কৰিম। আজিৰ এই দ্বিতীয় খণ্ডটিৰ প্ৰথম প্ৰশ্নটো হৈছে, অৰ্থাৎ 31 নম্বৰ প্ৰশ্নটো হৈছে, ধাতৱ অক্সাইডবোৰ কি? ইয়াৰ এনচাৰ হৈছে ক্ষাৰীয়। 32 নং কুৱেশ্যনটো হৈছে, এম্ফিটেৰিক অক্সাইড বা উভয়ধৰ্মী অক্সাইড কাক বোলে? ইয়াৰ এনচাৰ হৈছে, কিছুমান ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰৰ লগত উভয়ৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, অৰ্থাৎ আম্লিক আৰু ক্ষাৰ উভয় ধৰ্মকে দেখুৱায়। এনেবোৰ অক্সাইডক এম্ফিটেৰিক অক্সাইড বোলে বা উভয়ধৰ্মী অক্সাইড বুলিও কোৱা হয়। উদাহৰণস্বৰূপে এলুমিনিয়াম অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া এলুমিনিয়াম ক্লৰাইড এটা লৱণ প্ৰস্তুত কৰে আৰু 3টা পানী অণু উৎপন্ন কৰে। ঠিক একেদৰে এলুমিনিয়াম অক্সাইডে ছ'ডিয়াম হাইড্ৰক্সাইড, যিটো এটা ক্ষাৰ হয়, সেই ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম এলুমিনাইট অক্সাইড বা এলুমিনেট নামৰ এটা লৱণ উৎপন্ন কৰে আৰু পানী অণু উৎপন্ন কৰে। ইয়াৰ পৰা দেখা পোৱা গ'ল যে এলুমিনিয়াম অক্সাইড ক্ষাৰ আৰু এচিডৰ দুয়োটাৰ লগত যদি বিক্ৰিয়া কৰে, দুয়োটা ক্ষেত্ৰতে ই লৱণ আৰু পানী উৎপন্ন কৰে। সেয়েহে এলুমিনিয়াম অক্সাইডক কোৱা হয় এম্ফিটেৰিক অক্সাইড বা উভয়ধৰ্মী অক্সাইড। 33 নম্বৰ কুৱেশ্যনটো হৈছে, ধাতৱ অক্সাইডসমূহ পানীত দ্ৰৱণীয় নে? ইয়াৰ এনচাৰ হৈছে, ধাতৱ অক্সাইডসমূহ সাধাৰণতে পানীত অদ্ৰৱণীয়, কিন্তু কিছু সংখ্যক বা কিছুমান ধাতৱ অক্সাইড পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে। যেনে ছ'ডিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি বা পানীত দ্ৰৱীভূত হৈ ছ'ডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰে। আমি আগৰ প্ৰশ্নটোত পাই আহিছোঁ যে ছ'ডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰ হয়। 34 নম্বৰ কুৱেশ্যনটো হৈছে, ছ'ডিয়াম ধাতুক কিয় কেৰাচিনত ডুবাই ৰখা হয়? ইয়াৰ এনচাৰ হৈছে, ছ'ডিয়াম ধাতুৱে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে, ছ'ডিয়াম ধাতু হৈছে এটা সক্ৰিয় ধাতু। ই ইমান প্ৰবলভাৱে বিক্ৰিয়া কৰে যে মুক্ত বায়ুৰ লগত বিক্ৰিয়া কৰিলে জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়। 35 নম্বৰ কুৱেশ্যনটো হৈছে, মেগনেছিয়াম, এলুমিনিয়াম আৰু জিংকৰ দৰে ধাতুৰ পৃষ্ঠভাগত ধাতুবোৰৰ অক্সাইডৰ তৰপ এটাৰ আৱৰণ কিয় থাকে? ইয়াৰ এনচাৰ হৈছে, সাধাৰণ উষ্ণতাত ধাতুৰ অক্সাইডৰ সুৰক্ষা আৱৰণটোৱে ধাতুক অধিক জাৰণৰ পৰা ৰক্ষা কৰে। জাৰণ অৰ্থাৎ যদি বায়ুৰ সংস্পৰ্শত কিছুমান ধাতু ইমানেই সক্ৰিয় হৈ থাকে যে ই ক্ষয় যায়, অৰ্থাৎ জাৰণ সংঘটিত হয়। সেয়েহে ইহঁতৰ ধাতুবোৰৰ ওপৰত এটা ধাতুবোৰৰ অক্সাইডৰ তৰপ দিয়া থাকে, যাতে ইহঁতি সোনকালে ক্ষয় নাযায়। 36 নম্বৰ কুৱেশ্যনটো হৈছে, উচ্চ উষ্ণতাত সোণ আৰু ৰূপে অক্সিজেনৰ লগত কিয় বিক্ৰিয়া নকৰে? ইয়াৰ এনচাৰ হৈছে, সোণ আৰু ৰূপ আটাইতকৈ কম সক্ৰিয় ধাতু। সেয়েহে ইহঁতি উচ্চ উষ্ণতাতো অক্সিজেনৰ সৈতে বিক্ৰিয়া নকৰে। আমি আগৰ প্ৰশ্নসমূহত পাই আহিছিলোঁ যে, বা কিতাপত তোমালোকে চালেও পাবা, ছ'ডিয়াম, মেগনেছিয়াম, মেংগানিজ এই ধাতুসমূহৰ সক্ৰিয়তা অতিকৈ বেছি। ইহঁতি মুক্তভাৱে বায়ুৰ সংস্পৰ্শত পালেই ইহঁতি বিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। কিন্তু সোণ আৰু ৰূপ এই ধাতুসমূহ কম সক্ৰিয়, সেয়েহে ইহঁতি বায়ুৰ সংস্পৰ্শত সহজে বিক্ৰিয়া নকৰে। 37 নম্বৰ কুৱেশ্যনটো হৈছে, এন'ডীকৰণ কি? ইয়াৰ এনচাৰ হৈছে, এন'ডীকৰণ হ'ল এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এটা প্ৰক্ৰিয়া। 38 নম্বৰ কুৱেশ্যনটো হৈছে, এন'ডীকৰণ প্ৰক্ৰিয়া কেনেদৰে কৰা হয়? ইয়াৰ এনচাৰ হৈছে, এন'ডীকৰণৰ সময়ত পৰিষ্কাৰ এলুমিনিয়াম ধাতুক এন'ড হিচাপে লোৱা হয় আৰু লঘু ছালফিউৰিক এচিডৰ লগত বিদ্যুৎ বিশ্লেষণ কৰা হয়। এন'ডত উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এটা সুৰক্ষা তৰপ বা এলুমিনিয়াম অক্সাইডৰ তৰপটো আৰু ডাঠ কৰি পেলায়। এই প্ৰক্ৰিয়াকে এন'ডীকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয়। 39 নম্বৰ কুৱেশ্যনটো হৈছে, আটাইতকৈ সক্ৰিয় ধাতুবিধ কি? ইয়াৰ এনচাৰ হৈছে ছ'ডিয়াম। 40 নম্বৰ কুৱেশ্যনটো হৈছে, ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়? ইয়াৰ এনচাৰ হৈছে, ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু পানী দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে। ইয়াৰ সমীকৰণকেইটা হৈছে, ধাতু যোগ পানী ই উৎপন্ন কৰে ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ, আৰু পানীত দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰে পানীৰ লগতে বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰক্সাইড উৎপন্ন কৰে।
41 নং কুৱেশ্যনটো হৈছে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ইয়াৰ এনসাৰ হৈছে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে ইমান বেছি প্ৰবল আৰু তাপোৎপাদী বা তাপবৰ্জী যে বিক্ৰিয়াটোত উৎপন্ন হোৱা হাইড্ৰজেন গেছ নিমিষতে জ্বলি উঠে ইয়াৰ সমীকৰণ কেইটা হৈছে পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু লগতে তাপ শক্তি হিট ৰিলিজ কৰে সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ আৰু লগতে তাপ শক্তি উৎপন্ন কৰে 42 নং কুৱেশ্যনটো হৈছে কেলছিয়াম ধাতু পানীৰ লগত বিক্ৰিয়া কৰিলে কিয় উপঙিবলৈ লয় ইয়াৰ এনসাৰ হৈছে পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়াৰ বেগ কম প্ৰবল বিক্ৰিয়াত উৎপন্ন হোৱা তাপ হাইড্ৰজেন গেছ জ্বলি উঠিবৰ বাবে পৰ্যাপ্ত নহয় সেয়েহে এই ক্ষেত্ৰত কেলছিয়াম ধাতু পানীত উপঙিবলৈ লয় কিয়নো উৎপন্ন হোৱা হাইড্ৰজেন গেছ ধাতুৰ পৃষ্ঠতলত লাগি ধৰে 43 নং কুৱেশ্যনটো হৈছে এলুমিনিয়াম আইৰণ আৰু জিংক আদি ধাতুৱে কেনেদৰে ধাতৱ অক্সাইড উৎপন্ন কৰে ইয়াৰ আনসাৰ হৈছে এলুমিনিয়াম আইৰণ আৰু জিংক আদি ধাতুৱে ঠাণ্ডা পানী বা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু সিহঁতে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ইয়াৰ সমীকৰণকেইটা চালে আমি দেখা পাম যে এলুমিনিয়ামে পানীৰ ৱাটাৰ ভেপৰ মানে পানী যিটো গেছীয় অৱস্থাত থাকে মানে পানীৰ বাষ্প এলুমিনিয়ামে যেতিয়া পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে H2O জি লিখা আছে জি মানে গেছ বাষ্পৰ লগত যেতিয়া বিক্ৰিয়া কৰে তেতিয়া এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এলুমিনিয়াম অক্সাইড হৈছে এটা ধাতৱ অক্সাইড আৰু আইৰণে যেতিয়া আকৌ পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে তেতিয়া ফেৰাছফেৰিক অক্সাইড উৎপন্ন কৰে নাইবা এইটো আমি আইৰণ অক্সাইড বুলি ক'ব পাৰোঁ লগতে ই হাইড্ৰজেন গেছো উৎপন্ন কৰে 44 নম্বৰ কুৱেশ্যনটো হৈছে কোন কেইটা ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে lead কপাৰ ৰূপ সোণ এই ধাতুকেইটাই পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে 45 নম্বৰ কুৱেশ্যনটো হৈছে এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে কি হয় ইয়াৰ এনসাৰ হৈছে লৱণ আৰু পানী উৎপন্ন হয় ইয়াৰ যদি আমি সমীকৰণটো চাওঁ ধাতুৱে যেতিয়া লঘু এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় ইয়াৰ এটা আমি উদাহৰণ দিছোঁ এলুমিনিয়াম অক্সাইড আৰু HCl ৰ লগত যদি সিহঁতৰ বিক্ৰিয়া হয় তেতিয়া এলুমিনিয়াম ক্লৰাইড আৰু পানী উৎপন্ন কৰে 46 নম্বৰ কুৱেশ্যনটো হৈছে নাইট্ৰিক এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে আন এচিডৰ লগত যেনেদৰে হাইড্ৰজেন গেছ উৎপন্ন হয় এইটো এচিডৰ লগত বিক্ৰিয়া কৰিলেনো হাইড্ৰজেন গেছৰ উৎপন্ন নহয় তাকে সুধিছে ইয়াৰ এনসাৰ হৈছে নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ ই উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে নাইট্ৰজেনৰ যিকোনো এটা অক্সাইডলৈ বিজাৰিত হয় সেয়েহে নাইট্ৰিক এচিডৰ লগত যিকোনো ধাতু বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছৰ উৎপন্ন নহয় 47 নম্বৰ কুৱেশ্যনটো হৈছে নাইট্ৰিক এচিডৰ লগত কি ধাতুৱে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন কৰে বা H2 গেছ উৎপন্ন কৰে ইয়াৰ এনসাৰ হৈছে মেগনেছিয়াম আৰু মেংগানিজ ধাতুৱে লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন কৰে 48 নম্বৰ কুৱেশ্যনটো হৈছে অম্লৰাজ বা একুৱাৰেজিয়া বা ৰয়েল ৱাটাৰ কি ইয়াৰ এনসাৰ হ'ল অম্লৰাজ হ'ল 3:1 অনুপাতত থকা HCl আৰু গাঢ় HNO3 অৰ্থাৎ হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ এটা সদ্যপ্ৰস্তুত মিশ্ৰণ 49 নম্বৰ কুৱেশ্যনটো হৈছে সোণ আৰু প্লেটিনাম দ্ৰৱীভূত হোৱা এবিধ বিকাৰকৰ নাম লিখা ইয়াৰ এনসাৰ হৈছে সোণ আৰু প্লেটিনাম দ্ৰৱীভূত হোৱা অতি তাকৰ সংখ্যক বিকাৰকৰ ভিতৰত অন্য এবিধ হৈছে অম্লৰাজ 50 নম্বৰ অৰ্থাৎ এই খণ্ডটিৰ একেবাৰে শেষৰ প্ৰশ্নটি হৈছে অম্লৰাজ কেনেধৰণৰ পদাৰ্থ ইয়াৰ এনসাৰ হৈছে অম্লৰাজ এবিধ অতিকে ক্ষয়কাৰক আৰু ধূমায়মান জলীয় পদাৰ্থ যদি তোমালোকে ভিডিঅ'টি চাই ভাল পালা তেনেহলে ভিডিঅ'টি লাইক কৰিবা লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু আহিবলগীয়া ভিডিঅ'খিনি পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ